নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পুৱাৰে পৰা দেখা গৈছে যে ইয়াতে এটা কৌতূহলৰ সৃষ্টি হৈছে, কাৰণ প্ৰথমতে হয়তো এজন মানুহ ইয়াতে পৰি আছিল, কাৰণ তাৰ হাতত এটা মোবাইল আছিল, মোবাইলটো ছাইডত পৰি থকা দেখা গৈছে। ইয়াতে বহুত সংখ্যক মানুহ আছে, কি কাৰণত এই মানুহজন মৃত্যু হ'ল এতিয়াও হয়তো কোনো মানুহে ক'ব নোৱাৰে, আৰু পুলিচকো খবৰ দিয়া হৈছিল, এতিয়ালৈকে পুলিচে অহা নাই বুলিয়ে কৈছে। ইয়াতে স্থানীয় মানুহ আছে, স্থানীয় মানুহৰ মতামত ল'বলৈ মই যত্ন কৰিম। হয়, দেখা গৈছে পুৱাৰে পৰা এটা মৃতদেহ এটা প্ৰত্যক্ষ কৰিছে আপোনালোকে, কি ক'ব? মানে এতিয়া পুৱাৰে পৰা আৰ্লি মৰ্ণিঙতে আৰু ঘটনাটো হ'ল, আমি চালোঁ হুৰা হুৰি, আৰু মানে তাৰপিছত আহি চালোঁ এতিয়া এজন ডেড বডি পৰি আছে। ল'ৰা মানুহে হয়, কিয়ং ল'ৰাই হয়, এইটো মোবাইলৰ বেক কভাৰটো হাতত আছে। যিমানখিনি আমি গম পালোঁ, এতিয়া কোনোৱে চিনি নাপায়। বহুত ফালৰ পৰা মানুহ আহিল, ওচৰৰ গাঁৱৰ মানুহ আহিল, মোবাইল দি জনা হ'ল, ভিডিঅ' কৰা হ'ল, নাহিল। কিন্তু পুলিচ প্ৰশাসনে আমাক কিবা হেল্প নকৰিলে। এইটোৱেই মই আৰু মানে আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ। প্ৰশাসনক আমি পুৱা 5:30 মান বজাতে জনাইছোঁ। এতিয়াতো আনুমানিক কেইটা হ'ব, 7:30 বাজিল, কিন্তু প্ৰশাসনে কিবা গাঁৱৰ মানুহ চহী লাগে, এইটো লাগে, সেইটো লাগে, আহি আমাক অলপ হেল্প কৰিব লাগে। আমি নজনা মানুহ, ইমান নাজানোৱেই না, কিন্তু প্ৰশাসনে এইটো আমাক হেল্প নকৰিলে। আজি এইটো আমি আনুমানিক এইটো ৰাতি এই বিজুলী হেৰি হয় যে বৰষুণ আহিলে, কি কয় এইটো বজ্ৰপাত, এইটোৱে যে এইটো কিবা গছৰ পাতকেইটাও পৰা গৈছে, গম পাইছোঁ। মোবাইলটো হাতত আছিল, বাগৰি পৰাৰ কাৰণে হ'ব পাৰে, বিজুলী পৰাৰ কাৰণে হ'ব পাৰে, বেক কভাৰখন হাততে ৰখি আছে, এইটোৱে আৰু মানে এতিয়া মানে এজন কোনোবা চিনাকি ওলাল, মানে এইটো লাওকুটি কোনোবা বোলে মানুহ, লাওকুটি নে কামমাটি হয়। এতিয়া কি ক'ব আপুনি? এতিয়া মই এটাই মানে ক'ম যে আজিকালি পুলিচ প্ৰশাসন ইমান টাইম হ'ল পুৱাৰ পৰা, তা ইমান এটা হুলস্থুলীয় পৰিৱেশ, বিদ্যাদেউৰী পাটচিৰি লাউডাঙৰ পাৰ হয় এইটো, কিন্তু ওচৰৰ গাঁৱৰ মানুহ দীঘলতাৰী বটেহাট বহুত ভাই বেজাৰ বহুত মানুহ আহিছে, কিন্তু পুলিচ প্ৰশাসনে এতিয়ালৈকে আমাক এতিয়া ভৰিখিনি নিদিলে। ইয়াতে কোনে হেল্প কৰিব? আজিৰ দিনত আমাক কোনে হেল্প কৰিব? আমিনো কি কৰিম? আমি লাষ্টত চুব পাৰিম, এই ঘৰখনে কি কৰিব? পুলিচ প্ৰশাসনে এতিয়ালৈকে নাহিল। এইটোৱে আমি সংবাদ মাধ্যমৰ জৰিয়তে ভালকৈ জনাব বিচাৰিছোঁ। আজিকালি পুলিচ প্ৰশাসন কোনো সাধাৰণ মানুহৰ পক্ষত নহয়। যেহেতু এটা মৃতদেহ পুৱাৰে পৰা প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে, তাৰ পিছতো হয়তো এতিয়ালৈকে পুলিচ প্ৰশাসন অহা নাই। এই হিচাপে এইসকল মানুহে দেখা গৈছে ক্ষোভিত হৈ আছে। মানুহজন পৰি আছে পুৱাৰে পৰা, কি ক'ব? মানুহজনতো ইয়াত পৰি আছে, মই সেইখিনি জানো। কেনেকৈ মানুহজন পৰি আছে, মানুহজনৰ ঘৰ ক'ত আছে? মানুহজনৰ ঘৰ ক'ত মইতো সেইখিনি নাজানো। হয়, ইয়াতে আৰু স্থানীয় মানুহ আছে। হয়, কি ক'ব আপুনি? পুৱাৰে পৰাই মানে ঘৰৰ পৰা ফোন কৰিলে আমাৰ ডাঙৰীয়া, ঘৰত আহিলে, তাৰ পিছত আমাৰ ডাঙৰীয়াই ফোন কৰিলে থানাৰ পৰা কোনো উত্তৰ নাহিল। তাৰপিছত আৰু গাঁৱৰ মানুহ এপাল চেপাল ফটো চটো হেৰি কৰিলোঁ, কিন্তু তথাপিও নাহিল। ইয়াত আৰু যে হালাগুৰা ডাবৰি অঞ্চল, হালাগুৰা যে ওচৰত মিলখন আছে না, তাৰ পৰা এজন ল'ৰা আহিলে, তাৰ ভাগিন হয় বোলে, আৰু কামটোৰ ওচৰৰ বোলে ল'ৰা হয়, কিন্তু পুলিচ আহিব লাগিছিল, ইমান বদলি হৈ গ'ল, মানে দুপৰীয়া হ'ব লাগিল। মানুহজনক আপুনি চিনি পাইছে নে? চিনি পোৱা নাই মই ডাইৰেক্টলি, কিন্তু শুনিলোঁ বস্তিহাটৰ বোলে চৰলাকুটি হয় বোলে। হয়, ধন্যবাদ জনাইছোঁ। যেহেতু পুৱাৰে পৰা এজন মানুহ এনেকৈ পৰি আছে, এতিয়ালৈকে প্ৰশাসন অহা নাই। এই হিচাপে স্থানীয় যিসকল মানুহ আছে, এইসকল মানুহে এক প্ৰকাৰ মানে শংকিত হৈ পৰিছে। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।